Welcome dear students. আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ The Golden Touch নামৰ পাঠটিৰ এক্টিভিটি সমূহ আৰম্ভ কৰো আহা Let's see how much we have understood. আমি কিমান বুজি পালো চাও আহা অৰ্থাৎ তলত কেইটামান প্ৰশ্ন দিয়া আছে আৰু আমি সেই প্ৰশ্নকেইটা চাই বুজিব পাৰিম যে আমি পাঠটো কিমান বুজি পালো Answer the following questions. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াত আমাৰ যিবোৰ প্ৰশ্ন দিয়া আছে তাৰ উত্তৰবোৰ মই তলত দিবলৈ চেষ্টা কৰিছো Question number 1A. What did the king wish for? Rajai ki বিচাৰিছিল Answer. The king wished that Rajai বিচাৰিছিল যে everything he touched should turn into gold. তেওঁ স্পৰ্শ কৰা প্ৰতিটো বস্তুৱে যাতে সোণলৈ সলনি হৈ যায় B. How did the king test his power? Rajai কিদৰে তেওঁৰ শক্তি পৰীক্ষা কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব The king touched a stone. Rajai এটা শিল স্পৰ্শ কৰিছিল to test his power. তেওঁৰ শক্তি পৰীক্ষা কৰিবলৈ আমাৰ পিছৰ কোৱেশ্চনটো দিয়া আছে What happened? কি ঘটিছিল to the princess ৰাজকুমাৰী গৰাকীৰ when the king hugged her? যেতিয়া ৰজাই তেওঁক আলিঙ্গন কৰিছিল Answer. The princess turned into a statue of gold. ৰাজকুমাৰী গৰাকী এটা সোণৰ মূৰ্তিলৈ সলনি হৈ গৈছিল when the king hugged her. যেতিয়া ৰজাই তেওঁক আলিঙ্গন কৰিছিল D. How did the king get rid of his golden touch? ৰজাই কিদৰে তেওঁৰ সোণালী স্পৰ্শৰ পৰা হাত সাৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব The king got rid of his golden touch. ৰজাই তেওঁৰ সোণালী স্পৰ্শৰ পৰা হাত সাৰিছিল by washing his hands in the river. তেওঁৰ হাত নদীত ধুই আমাৰ শেষৰ কোৱেশ্চনটো দিছে What lesson did King Midas learn at the end? ৰজাই শেষত কি শিকনি পাইছিল বা ৰজাই শেষত কি শিকিছিল আৰু ইয়াৰ উত্তৰ হ'ব King Midas learned that. ৰজাই King Midas শিকিছিল যে love and happiness প্ৰেম আৰু আনন্দই হৈছে are the true wealth. প্ৰকৃত সম্পদ King Midas learned that. King Midas শিকিছিল যে love and happiness are the true wealth. প্ৰেম আৰু আনন্দই হৈছে প্ৰকৃত সম্পদ এতিয়া আমি এক্টিভিটি 2 লৈ আগবাঢ়িছো Read the following statements. তলত দিয়া বিৱৰণবোৰ পঢ়া Put a tick on the correct statement. শুদ্ধ বিৱৰণটোত টিক চিন দিয়া and cross on the incorrect ones. আৰু অশুদ্ধ বিৱৰণবোৰত ক্ৰছ চিন দিয়া আৰু ইয়াতে তোমালোকে বাক্যবোৰ পঢ়ি কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ নিশ্চয় বুজিব পাৰিবা আৰু মই প্ৰতিটো বাক্যৰ বিপৰীতে ক্ৰছ চিন আৰু টিক চিন দি দিছো Activity number 3. Read the sentences given below. তলত দিয়া বাক্যবোৰ পঢ়া and replace the underlined part. আৰু আঁতটানি থোৱা অংশবোৰ replace কৰা অৰ্থাৎ আঁতৰ কৰা with a word from the box. বক্সটোৰ পৰা একোটা শব্দ লৈ অৰ্থাৎ তলৰ বক্সটোত আমাক কেইটামান শব্দ দিয়া আছে আৰু হেডৰ তলত কেইটামান সেন্টেন্স দিয়া আছে আৰু সেন্টেন্সবোৰত কিছু ওয়াৰ্ড আন্ডাৰলাইন কৰি থোৱা আছে আৰু আমি সেই অংশটো আঁতৰাই ওপৰৰ বক্সৰ পৰা তাত ওয়াৰ্ড দিব লাগিব ইয়াত আমাক দিয়া আছে shocked, excited, granted আৰু insisted তোমালোকে এই শব্দবোৰৰ অৰ্থবোৰ ইতিমধ্যে পাঠটোত পাইয়ে আহিছা তাত ওয়াৰ্ড মিনিংবোৰ দিয়াই আছিল গতিকে তোমালোকৰ বাবে এই এক্টিভিটিটো নিশ্চয় সহজ হ'ব আমাক প্ৰথমতে দিয়া আছে Midas was surprised আৰু এটা surprised অংশটো আঁতৰাই আমি তাৰ ঠাইত দিব পাৰিম shocked সেইদৰে the divine spirit agreed to fulfill his wish আৰু আমি ইয়াতে দিব পাৰিম granted কাৰণ granted wordটোৰ মিনিং হৈছে agreed to fulfill আৰু ইয়াৰ পিছত আছে Midas demanded forcefully that his wish be fulfilled আৰু insisted wordটোৰ মিনিং হৈছে demanded forcefully আৰু গতিকে আমি demanded forcefully এই অংশটো আঁতৰাই তাৰ ঠাইত দিব পাৰিম insisted ইয়াৰ পিছৰ বাক্যটো হৈছে Midas was happy and enthusiastic when his wish was fulfilled আৰু আমি জানো যে excited wordটোৰ মিনিং হৈছে happy and enthusiastic গতিকে আমি happy and enthusiastic এই অংশটো আঁতৰাই লিখিব পাৰিম Midas was excited when his wish was fulfilled Activity number 4 Choose the correct alternative from the options অৰ্থাৎ তলত যিবোৰ বিকল্প দিয়া আছে সেইবোৰৰ পৰা আমাক শুদ্ধ বিকল্পটো বাছি উলিয়াব দিছে to complete each sentence প্ৰত্যেকটো বাক্য সম্পূৰ্ণ কৰিবলৈ ইয়াত আমাক প্ৰথম বাক্যটো দিয়া আছে King Midas's greatest desire was to King Midasৰ আটাইতকৈ ডাঙৰ ইচ্ছাটো আছিল আৰু ইয়াৰ উত্তৰ হ'ব have more gold অৰ্থাৎ বেছি সোণ পাবলৈ তেওঁৰ ইচ্ছা আছিল
সেইদৰে বিট দিয়া আছে ডেছ গ্ৰাণ্টেড দ্য উইচ অফ কিং মাইডাছ আৰু ইয়াৰ উত্তৰ হ'ব দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড দ্য উইচ অফ কিং মাইডাছ। ইয়াৰ পিছত দিয়া আছে চি কিং মাইডাছ গট ৰিড অফ হিজ গোল্ডেন টাচ বাই আৰু ইয়াত হ'ব ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ। নেক্সট দিয়া আছে দ্য লেচন ডেট কিং মাইডাছ লাৰ্ণড ফ্ৰম হিজ এক্সপিৰিয়েঞ্চ ইজ ডেট অৰ্থাৎ কিং মাইডাছে তেওঁৰ অভিজ্ঞতাৰ পৰা পোৱা শিকনিটো হৈছে আৰু ইয়াত আমি দিব লাগিব লাভ এণ্ড হেপিনেছ আৰু ৰথ মোৰ দেন গ'ল্ড অৰ্থাৎ প্ৰেম আৰু আনন্দ হৈছে সোণতকৈ বেছি মূল্যৱান। আফটাৰ লছিং দ্য গোল্ডেন টাচ কিং মাইডাছ আৰু ইয়াৰ খালী অংশত আমি দিব লাগিব বিকেম ৱাইজাৰ অৰ্থাৎ কিং মাইডাছে সোণালী স্পৰ্শ হেৰুৱাৰ পিছত কি হৈ পৰিছিল বিকেম ৱাইজাৰ অৰ্থাৎ জ্ঞানী হৈ পৰিছিল। আৰু আমাক ইয়াত দিয়া আছে শেষত দ্য মেছেজ ডেট দ্য ষ্টৰি কনভেজ ইজ ডেট কনভেজ মানে হৈছে বহন কৰা অৰ্থাৎ কাহিনীটোৱে বহন কৰা বাৰ্তাটো হৈছে আৰু ইয়াত আমি দিব লাগিব গ্ৰীড মেক্স এ মেন ব্লাইণ্ডেড ফুলিছ অৰ্থাৎ লোভে এজন মানুহক অন্ধ আৰু মূৰ্খ কৰি তোলে। এক্টিভিটি নম্বৰ 5 লৈ আগবাঢ়িছোঁ আমি। এৰেঞ্জ দ্য জাম্বল চেণ্টেন্সেছ জাম্বল চেণ্টেন্স মানে হৈছে সানমিহলিকৈ দিয়া বাক্য। এৰেঞ্জ দ্য জাম্বল চেণ্টেন্সেছ সানমিহলি হৈ থকা বাক্যবোৰ সজোৱা ইন দ্য প্ৰপাৰ অৰ্ডাৰ অৰ্থাৎ সঠিক ক্ৰমত টু গেট দ্য চামাৰী অফ দ্য ষ্টৰি দ্য গোল্ডেন টাচ দ্য গোল্ডেন টাচ নামৰ কাহিনীটোৰ সাৰমৰ্মটো পাবলৈ অৰ্থাৎ ইয়াত আমাক কিছুমান বাক্য সানমিহলিকৈ দিয়া আছে আৰু সেই বাক্যবোৰ যদি আমি সঠিক ক্ৰমত সজাই লওঁ তেতিয়াহ'লে আমি দ্য গোল্ডেন টাচ নামৰ কাহিনীটোৰ সাৰাংশটো পাম। ৰিৰাইট দ্য চেণ্টেন্সেছ ইন কাৰেক্ট অৰ্ডাৰ আৰু আমি সেই বাক্যবোৰ পুনৰ লিখিব লাগিব সঠিক ক্ৰমত। begin some of the sentences with then, after that, next and finally to show how the events happen আৰু আমাক কিছুমান বাক্য then, after that, next আৰু finally এই ৱৰ্ডকেইটা ব্যৱহাৰ কৰি লিখিব দিছে যাতে আমি কোনটো ঘটনাৰ পিছত কোনটো হৈছিল সেইটো প্ৰকাশ কৰিব পাৰোঁ। ইয়াতে মাইডাছ অলৱেজ ৱান্টেড মোৰ গ'ল্ড এই বাক্যটোৰ বিপৰীতে বক্সটোত 1 লিখি থোৱা আছে অৰ্থাৎ আমি প্ৰথমতেই লিখিব লগা বাক্যটো হৈছে মাইডাছ অলৱেজ ৱান্টেড মোৰ গ'ল্ড আৰু ইয়াৰ পিছত কোনবোৰ বাক্য হ'ব সেইবোৰ মই ইয়াত ক্ৰমিক নম্বৰবোৰ প্ৰত্যেকটো বাক্যৰ বিপৰীতে বক্সটোত দি থৈছোঁ আৰু এই বাক্যবোৰ অৰ্থাৎ ক্ৰমিক নম্বৰবোৰ চাই তোমালোকে তলত মই সজাই দিয়া ধৰণে বাক্যবোৰ চাই লিখিব পাৰিবা আৰু তোমালোকে এইটো ভালদৰে পঢ়ি বুজি চাবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 6 some letters may have more than one sound কিছুমান আখৰৰ এটাতকৈ বেছি সাউণ্ড থাকে। let's take the example of the letter A আমাক A লেটাৰটোৰ উদাহৰণটোকে ল'ব দিছে। read these words aloud এই শব্দবোৰ টানকৈ পঢ়া বা জোৰকৈ পঢ়া and notice আৰু লক্ষ্য কৰা the sounds of letter A in them A লেটাৰটোৰ সাউণ্ড অৰ্থাৎ উচ্চাৰণবোৰ অৰ্থাৎ আমাক তলৰ বক্সটোত কেইটামান ৱৰ্ড দিয়া আছে আৰু প্ৰত্যেকটো ৱৰ্ডতে আমাৰ A লেটাৰটো আছে আৰু এতিয়া এই A লেটাৰটো প্ৰত্যেকটো ৱৰ্ডতে বেলেগ বেলেগ ধৰণে যে উচ্চাৰণ হয় সেইটো আমাক লক্ষ্য কৰিব দিছে। ইয়াত ৱৰ্ডবোৰ হৈছে নেম মাইডাছ ৱান্ট হেপি গ্ৰাণ্ট চ অৰ্থাৎ এই ৱৰ্ডকেইটাত আমি লক্ষ্য কৰিছোঁ যে প্ৰত্যেকটো ৱৰ্ডতে A লেটাৰটো আছে কিন্তু আমি উচ্চাৰণ কৰিলে দেখিবলৈ পাম যে প্ৰত্যেকটো ৱৰ্ডতে A লেটাৰটো কিছু বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হৈছে বা ইয়াৰ সাউণ্ডটো প্ৰত্যেক ৱৰ্ডতে বেলেগ বেলেগকৈ হৈছে। আমাক প্ৰথম ৱৰ্ডটো দিয়া আছে নেম ইয়াত A লেটাৰটো লং A সাউণ্ড হৈছে অৰ্থাৎ নেম। তাৰপিছত দিয়া আছে মাইডাছ আৰু ঠিক মাইডাছ ৱৰ্ডটোৰ দৰে একে ৱৰ্ড এটা আছে গ্ৰাণ্ট আৰু এই দুয়োটা ৱৰ্ডতে লং A সাউণ্ড উচ্চাৰণ হৈছে অৰ্থাৎ মাইডাছ গ্ৰাণ্ট আৰু ইয়াৰ পিছত ৱান্ট শব্দটো দিয়া আছে আৰু ইয়াত A লেটাৰটো যদিও ইয়াত A লেটাৰটো দিয়া আছে ইয়াৰ উচ্চাৰণ হ'ব O লেটাৰটোৰ দৰে অৰ্থাৎ ইয়াত শৰ্ট O সাউণ্ড উচ্চাৰণ হ'ব ৱান্ট
আৰু তাৰ পিছত আছে হ্যাপি ইয়াত শৰ্ট এ সাউন্ড উচ্চাৰণ হ'ব আৰু তাৰ পিছত দিয়া আছে স আৰু ইয়াত যদিও এ লেটাৰটো আছে ইয়াৰ উচ্চাৰণ হ'ব লং ও সাউন্ডৰ দৰে অৰ্থাৎ স ইয়াৰ পিছৰ এক্টিভিটিটোলৈ যাওঁ আহা ইয়াত দিয়া আছে নাও ফিল ইন দ্য ব্লেংকছ এতিয়া খালী ঠাইবোৰ পূৰ কৰা ইন দ্য ফলোইং সেন্টেন্সেছ তলৰ বাক্যবোৰত উইথ ৱৰ্ডছ গিভেন ইন দ্য বক্স বিলো তলত দিয়া বক্সটোৰ পৰা শব্দ লৈ অৰ্থাৎ তলৰ বক্সটোত কেইটামান শব্দ দিয়া আছে আৰু সেই শব্দবোৰ ব্যৱহাৰ কৰি আমি তলৰ বাক্যবোৰ পূৰ কৰিব লাগিব আমাক দিয়া আছে লষ্ট সি পুল টাইম এই ৱৰ্ড কেইটা দিয়া আছে আৰু আমি এই খালী ঠাইত এই ৱৰ্ড কেইটা বহুৱাব লাগিব আমাক প্ৰথম বাক্যটোত দিয়া আছে গেট ৱৰ্ডটো আৰু এই ৱৰ্ডটোত আমি দেখিছোঁ ই লেটাৰটো দিয়া আছে গতিকে আমি প্ৰথম বাক্যটোত সি লেটাৰটো বহুৱাই দিম সেইদৰে কিং ৱৰ্ডটোত আই লেটাৰটো দিয়া আছে গতিকে আমি আই লেটাৰ থকা ৱৰ্ড টাইমটো বহুৱাই দিছোঁ আৰু তাৰপিছত গোল্ড ৱৰ্ডত অ লেটাৰটো আছে সেইদৰে আমি লষ্ট ৱৰ্ডটো বহুৱাই দিছোঁ আৰু তাৰপিছত টাৰ্ণ ৱৰ্ডটোত যেহেতু ইউ লেটাৰটো আছে সেইদৰে আমি ইউ লেটাৰ থকা ৱৰ্ড পুলটো ইয়াত বহুৱাই দিছোঁ এতিয়া আমি বাক্যবোৰ চাওঁ আহা The sound of E in get is different. Get wordটোত থকা E লেটাৰটোৰ সাউন্ডটো বেলেগ from the sound of E in C অৰ্থাৎ C wordটোত থকা E লেটাৰটোতকৈ অৰ্থাৎ get আৰু C এই দুয়োটা ৱৰ্ডতে E লেটাৰটো আছে কিন্তু এই দুয়োটা লেটাৰ অৰ্থাৎ দুয়োটা ইৰে সাউন্ডটো বেলেগ বেলেগকৈ উচ্চাৰণ হয় অৰ্থাৎ get ৱৰ্ডটোত ই সাউন্ডটো উচ্চাৰণ হ'ব শৰ্ট ই সাউন্ড গেট আৰু সেইদৰে সি ৱৰ্ডটোত ই সাউন্ডটো উচ্চাৰণ হ'ব লং ই অৰ্থাৎ সি ইয়াৰ পিছত দিয়া আছে দ্য সাউন্ড অফ আই ইন কিং ইজ ডিফাৰেণ্ট ফ্ৰম দ্য সাউন্ড অফ আই ইন টাইম অৰ্থাৎ কিং ৱৰ্ডটোৰ আই লেটাৰটোৰ সাউন্ড টাইম ৱৰ্ডৰ আই লেটাৰতকৈ বেলেগ হ'ব অৰ্থাৎ কিং আৰু টাইম এই দুটা ৱৰ্ডতে আই লেটাৰটো দিয়া আছে কিন্তু দুটা ৱৰ্ডতে আই লেটাৰটো বেলেগ বেলেগ ধৰণে উচ্চাৰণ কৰা হ'ব আমাৰ কিং ৱৰ্ডটোত আই লেটাৰটো দিয়া আছে যদিও ইয়াৰ উচ্চাৰণ হ'ব ই সাউন্ডৰ দৰে অৰ্থাৎ লং ই সাউন্ড উচ্চাৰণ হ'ব কিং ঠিক সেইদৰে টাইম ইয়াতে আই লেটাৰটো লং আই সাউন্ড উচ্চাৰণ হ'ব টাইম ইয়াৰ পিছত দিয়া আছে দ্য সাউন্ড অফ অ ইন গোল্ড ইজ ডিফাৰেণ্ট ফ্ৰম দ্য সাউন্ড অফ অ ইন লষ্ট অৰ্থাৎ গোল্ড আৰু লষ্ট এই দুয়োটা ৱৰ্ডতে অ লেটাৰটো দিয়া আছে কিন্তু গোল্ড ৱৰ্ডটোত অ লেটাৰটো উচ্চাৰণ হ'ব লং অ সাউন্ড অৰ্থাৎ গোল্ড আৰু সেইদৰে লষ্ট ৱৰ্ডটোত অ সাউন্ডটো শৰ্ট অ সাউন্ড উচ্চাৰণ হ'ব লষ্ট আৰু ইয়াৰ পিছত দিয়া আছে দ্য সাউন্ড অফ ইউ ইন টাৰ্ণ ইজ ডিফাৰেণ্ট অৰ্থাৎ টাৰ্ণ ৱৰ্ডটোৰ ইউ সাউন্ডটো বেলেগ ফ্ৰম দ্য সাউন্ড অফ ইউ ইন পুল পুল ৱৰ্ডটোৰ ইউ সাউন্ডতকৈ অৰ্থাৎ টাৰ্ণ ৱৰ্ডটোত ইউ সাউন্ডটো উচ্চাৰণ হ'ব শৰ্ট ইউ সাউন্ড টাৰ্ণ সেইদৰে পুল ৱৰ্ডটোত ইউ সাউন্ডটো উচ্চাৰণ হ'ব উ অৰ্থাৎ বুক ৱৰ্ডটোত যিদৰে আমি উ সাউন্ড উচ্চাৰণ কৰোঁ ঠিক সেইদৰে পুল ৱৰ্ডটোতো ইউ সাউন্ডটো উচ্চাৰণ হ'ব উ অৰ্থাৎ পুল ইয়াৰ পিছৰ এক্টিভিটিটোলৈ চাওঁ আহা তোমালোকে এই ওপৰৰ যিটো এক্টিভিটি কৰিলোঁ আমি এই এক্টিভিটিটোৰ পৰা তোমালোকে এটা কথা নিশ্চয় বুজিব পাৰিছা যে প্ৰত্যেকটো লেটাৰ বৰ্ণ বা আখৰৰ উচ্চাৰণ বা সাউন্ড বেলেগ বেলেগ ৱৰ্ডত বেলেগ বেলেগ ধৰণে হয় এতিয়া আমি এক্টিভিটি 7 লৈ আগবাঢ়িছোঁ লেটছ লাৰ্ণ সাম গ্ৰামাৰ ইয়াত আমাক কিছু গ্ৰামাৰৰ আভাস দিয়া আছে ৰিড দ্য ফলোইং সেন্টেন্সেছ তলত দিয়া বাক্যবোৰ পঢ়া এণ্ড নটিছ আৰু লক্ষ্য কৰা দ্য আণ্ডাৰলাইনড ৱৰ্ডবোৰ অৰ্থাৎ তলত দিয়া বাক্যবোৰত কেইটামান শব্দ আমাক আণ্ডাৰলাইন কৰি দিয়া আছে আৰু সেই ৱৰ্ডবোৰ আমাক লক্ষ্য কৰিব দিছে আমাক প্ৰথমতে দিয়া আছে হি কনষ্টেণ্টলি লুকড ইয়াত লুকড ৱৰ্ডটোত আণ্ডাৰলাইন কৰা আছে হি কনষ্টেণ্টলি লুকড ফৰ ৱেজ টু গেট মানি এণ্ড গ'ল্ড তেওঁ একেৰাহে পইচা আৰু সোণ পোৱাৰ উপায় বিচাৰি আছিল ইয়াৰ পিছত দিয়া আছে হি ট্ৰিটেড দ্য ডিভাইন স্পিৰিট ভেৰি ৱেল তেওঁ ডিভাইন স্পিৰিট বা দেৱদূতগৰাকীৰ লগত খুব ভালদৰে আচৰণ কৰিছিল তাৰপিছত দিয়া আছে হি ৱান্টেড টু টেষ্ট দ্য মেজিকেল পাৱাৰ তেওঁ ইচ্ছা কৰিছিল টু টেষ্ট পৰীক্ষা কৰিবলৈ দ্য মেজিকেল পাৱাৰ তেওঁৰ যাদুকৰী শক্তি আৰু ইয়াৰ পিছত দিয়া আছে দ্য ডিভাইন স্পিৰিট গ্ৰাণ্টেড দেৱদূতগৰাকীয়ে গ্ৰাণ্ট কৰিছিল অৰ্থাৎ মঞ্জুৰ কৰিছিল দ্য কিং হিজ উইচ ৰজাৰ ইচ্ছাটো
হি ৰাছ টু দ্য পেলেচ তেওঁ পেলেচলৈ দৌৰি গৈছিল দ্য চেণ্টেন্সেছ গিভেন এবভ ওপৰত দিয়া বাক্যবোৰে ৰেফাৰ টু একশ্যনছ অৰ্থাৎ কাৰ্যবোৰক উল্লেখ কৰিছে ডেট হেপেন বিফ'ৰ যিবোৰ নেকি আগতেই ঘটিছিল অৰ্থাৎ ওপৰৰ বাক্যবোৰ চালে আমি বুজি পাওঁ যে প্ৰত্যেকটো বাক্যই কি কৰিছে কামবোৰ আগতেই সংঘটিত হোৱা বুজাইছে অৰ্থাৎ লুক ফৰ বিচাৰি আছিল ট্ৰিটেড তেওঁ আচৰণ কৰিছিল ৱান্টেড ইচ্ছা কৰিছিল গ্ৰান্টেড মঞ্জুৰ কৰিছিল আৰু ৰাছ তেওঁ দৌৰি গৈছিল বা বেগাই গৈছিল অৰ্থাৎ প্ৰত্যেকটো বাক্যতে এই কামবোৰ আগতেই সংঘটিত হোৱা বুজাইছে অল দ্য চেণ্টেন্সেছ টক এবাউট একশ্যনছ প্ৰত্যেকটো সকলো বাক্যই কাৰ্যৰ বিষয়ে কৈছে ডেট হেপেন বিফ'ৰ যিবোৰ আগতেই সংঘটিত হৈছিল when we talk about events or actions যেতিয়া আমি কোনো ঘটনা বা কাৰ্যৰ বিষয়ে কওঁ that took place at a definite time in the past যিবোৰ নেকি অতীতকালৰ কোনো নিৰ্দিষ্ট সময়ত সংঘটিত হৈছিল we use verbs in the simple past tense আমি ভাৰ্বটো simple past tenseত ব্যৱহাৰ কৰোঁ in the simple past tense of a verb এটাৰ simple past tenseত we say আমি কওঁ what we did yesterday or last week or even a long time ago যিবোৰ নেকি আমি কালি কৰিছিলোঁ বা যোৱা সপ্তাহত কৰিছিলোঁ বা বহুত আগতে কৰিছিলোঁ অৰ্থাৎ ভাৰ্বৰ সিম্পল পাষ্ট টেন্সত আমি তেনেবোৰ কথা কওঁ যিবোৰ কথা আগতে সংঘটিত হৈছিল we use the second form of the verb by adding d or ed to the verb আৰু আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম বা পাষ্ট ফৰ্মটো ব্যৱহাৰ কৰোঁ ভাৰ্বৰ পিছত ডি বা ইডি যোগ দি let's see the first and second forms of the underlined verbs অৰ্থাৎ তলত আমাক আন্ডাৰলাইন ওপৰৰ সেন্টেন্সবোৰত যিবোৰ ভাৰ্ব আন্ডাৰলাইন কৰা আছিল সেই ভাৰ্ববোৰৰ ফাৰ্ষ্ট আৰু সেকেন্ড ফৰ্মবোৰ দিয়া আছে অৰ্থাৎ তোমালোকক এই এক্টিভিটিটোৰ জৰিয়তে ভাৰ্বৰ যে কেইবাটাও ৰূপ থাকে সেইটো ক'বলৈ চেষ্টা কৰা হৈছে অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট পাষ্ট পাৰ্টিচিপল প্ৰেজেন্ট পাৰ্টিচিপল এইদৰে কেইবাটাও ৰূপ থাকে আৰু ইয়াত তোমালোকক অকল প্ৰেজেন্ট আৰু পাষ্ট এই দুটা ৰূপৰ বিষয়ে ক'বলৈ বিচৰা হৈছে আৰু যেতিয়া আমি প্ৰেজেন্ট অৰ্থাৎ বৰ্তমান সময়ৰ অৰ্থাৎ বৰ্তমান কৰা কামৰ বিষয়ে উল্লেখ কৰোঁ তেতিয়াহ'লে আমি ভাৰ্বৰ প্ৰেজেন্ট ৰূপটো ব্যৱহাৰ কৰোঁ আৰু সেইদৰে যেতিয়া আমি অতীত বা আগতে সংঘটিত হোৱা কোনো ঘটনাৰ বিষয়ে কওঁ বা আগতে সংঘটিত ঘটনাৰ বিষয়ে কিবা বাক্য লিখোঁ তেতিয়াহ'লে আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম অৰ্থাৎ পাষ্ট ফৰ্মটো ব্যৱহাৰ কৰিব লাগে ইয়াতে আমাক আন্ডাৰলাইন কৰা ৱৰ্ড কেইটা আছিল লুকড ট্ৰিটেড ৱান্টেড গ্ৰান্টেড আৰু ৰাষ্ট আৰু সেই ভাৰ্ব কেইটাৰ ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্মটো হ'ব লুক ট্ৰিট ৱান্ট গ্ৰান্ট ৰাছ অৰ্থাৎ লুক মানে হৈছে চোৱা আৰু লুকড চাইছিল সেইদৰে ট্ৰিট আচৰণ কৰা ট্ৰিটেড আচৰণ কৰিছিল ৱান্ট মানে হৈছে ইচ্ছা কৰা ৱান্টেড ইচ্ছা কৰিছিল গ্ৰান্ট মঞ্জুৰ কৰা বা পূৰ কৰা সেইদৰে গ্ৰান্টেড মঞ্জুৰ কৰিছিল ৰাছ দৌৰি যোৱা বা বেগাই যোৱা সেইদৰে ৰাষ্ট দৌৰি গৈছিল অৰ্থাৎ ইয়াতে ভাৰ্বৰ দুটা ফৰ্ম দিয়া হৈছে সেই দুটা ফৰ্ম হৈছে প্ৰেজেন্ট আৰু পাষ্ট ফৰ্ম আৰু প্ৰেজেন্ট ফৰ্মটো কোৱা হয় ফাৰ্ষ্ট ফৰ্ম বা বেছ ফৰ্ম আৰু সেকেন্ড ফৰ্মটোক কোৱা হয় ভাৰ্বৰ পাষ্ট ফৰ্ম বুলি আৰু তোমালোকক এইখিনিতে এটা কথা কৈ থওঁ তোমালোকৰ গ্ৰামাৰ বুক যদি আছে তাতে নিশ্চয় তোমালোকে ভাৰ্বৰ লিষ্ট এখন দেখিবলৈ পাবা আৰু সেই ভাৰ্বৰ লিষ্টখনত ভাৰ্বৰ ৰূপবিলাক দিয়া আছে প্ৰেজেন্ট পাষ্ট এণ্ড পাষ্ট পাৰ্টিচিপল এই ৰূপবোৰ দিয়া আছে আৰু তোমালোকে ভাৰ্বৰ এই লিষ্টখন ভালদৰে পঢ়িবা আৰু মনত ৰাখিবা কাৰণ তোমালোকে সেই লিষ্টখন ভালদৰে মনত ৰাখিলেহে টেন্স ভইচ আদি গ্ৰামাৰৰ এক্টিভিটিসমূহ ভালদৰে কৰিব পাৰিবা ইয়াৰ পিছৰ এক্টিভিটিলৈ আগবাঢ়িছোঁ ৰিড দ্য লেসন পাঠটো পঢ়া টু ফাইণ্ড আউট দ্য পাষ্ট ফৰ্মছ পাষ্ট ফৰ্মবোৰ বিচাৰি উলিয়াবলৈ অফ দ্য ভাৰ্বছ গিভেন বিলো তলত দিয়া ভাৰ্ববোৰৰ অৰ্থাৎ ইয়াত আমাক কেইটামান ভাৰ্ব দিয়া আছে আৰু আমি পাঠটো পঢ়ি সেই ভাৰ্ববোৰৰ পাষ্ট ফৰ্ম বা পাষ্ট টেন্সটো বিচাৰি উলিয়াব লাগিব ৰাইট দেম ডাউন ইন দ্য স্পেচ প্ৰভাইডেড আৰু আমি সেইবোৰ তলত দিয়া খালী ঠাইত লিখিব লাগিব অৰ্থাৎ আমাক ইয়াত ভাৰ্ববোৰ দিয়া আছে অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কেইটামান দিয়া আছে সেইকেইটা হৈছে লিভ টাৰ্ণ টাচ চক ৰিয়েলাইজ আৰু ইয়াৰ পাষ্ট ফৰ্মবোৰ আমাৰ পাঠত দিয়াই আছে সেইবোৰ হৈছে লিভড টাৰ্ণড টাচড চকড ৰিয়েলাইজড অৰ্থাৎ লিভ মানে হৈছে বাস কৰা সেইটো হৈছে প্ৰেজেন্ট ফৰ্ম
আৰু লিভড এইটো হৈছে বাস কৰিছিল অৰ্থাৎ এইটো হৈছে পাষ্ট ফৰ্ম সেইদৰে টাৰ্ণ সলনি হোৱা টাৰ্ণড সলনি হৈছিল টাচ স্পৰ্শ কৰা টাচড স্পৰ্শ কৰিছিল শ্বক আচৰিত হৈছিল বা মৰ্মাহত শ্বকড আচৰিত হোৱা বা মৰ্মাহত হোৱা আৰু শ্বকড মৰ্মাহত হৈছিল সেইদৰে ৰিয়েলাইজ বুজি পোৱা আৰু ৰিয়েলাইজড বুজি পাইছিল অৰ্থাৎ ইয়াতে প্ৰথম বক্সটোত থকা ৱৰ্ডবোৰ হৈছে প্ৰেজেণ্ট ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা প্ৰেজেণ্ট টেন্স আৰু পিছৰ বক্সটোত দিয়া ৱৰ্ডবোৰ হৈছে ভাৰ্ববোৰ হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম বা পাষ্ট টেন্স ইয়াৰ পিছত আমাক দিয়া আছে দেয়াৰ আৰ এ ফিউ ভাৰ্বছ কেইটামান ভাৰ্ব আছে that do not follow যিবোৰে কি নকৰে ফলো নকৰে the usual pattern of adding d or ed at the end to form the past tense অৰ্থাৎ কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্বৰ পিছত আমি ed বা d এই লেটাৰ কেইটা লগাই কি কৰিব নোৱাৰো পাষ্ট টেন্সলৈ নিয়া এই নিয়মটো প্ৰযোজ্য নহয় অৰ্থাৎ তোমালোকক এইখিনিতে আন এটা কথা কৈ থওঁ যে কিছুমান ভাৰ্ব আছে যিবোৰ ভাৰ্ব আমি কি কৰিব পাৰোঁ ডি বা ed এই দুটা ডি বা ed যোগ দি সেই ভাৰ্ববোৰক আমি পাষ্ট টেন্স কৰিব পাৰোঁ কিন্তু কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ডৰ ক্ষেত্ৰত এই ডি বা ed এইটো লগাই দিয়াৰ নিয়মটো প্ৰযোজ্য নহয় অৰ্থাৎ সেইবোৰ ভাৰ্বৰ নিজা নিজা পাষ্ট টেন্সৰ ৰূপ আছে আৰু ইয়াতে আমাক কেইটামান উদাহৰণ দিছে যেনে গো অৰ্থাৎ গো ৱৰ্ডটোৰ পিছত আমি ডি বা ed লগাই দিব নোৱাৰোঁ সেইটো পাষ্ট টেন্স কৰিবৰ বাবে আৰু ইয়াৰ নিজা এটা পাষ্ট টেন্সৰ ৰূপ আছে সেইটো হৈছে ৱেণ্ট অৰ্থাৎ গো যোৱা আৰু ৱেণ্ট মানে হৈছে গৈছিল অৰ্থাৎ এটা প্ৰেজেণ্ট টেন্স আৰু আনটো হৈছে পাষ্ট টেন্স আৰু সেইদৰে দিয়া আছে আমাক বিকাম বিকেম গেট গট চি চ অৰ্থাৎ চি মানে হৈছে দেখা চ মানে হৈছে দেখিছিল এতিয়া তোমালোকে নিশ্চয় ভাৰ্বৰ এই ৰূপ দুটাৰ বিষয়ে বুজিব পাৰিছা এতিয়া তোমালোকক এইখিনিতে আন এটা কথা কওঁ যিবোৰ ৱৰ্ডৰ পিছত আমি ডি বা ed লগাই দিব পাৰোঁ লগাই পাষ্ট টেন্সলৈ নিব পাৰোঁ সেইবোৰক কোৱা হয় ৰেগুলাৰ ভাৰ্ব আৰু যিবোৰ ৱৰ্ডৰ পিছত বা ভাৰ্বৰ পিছত আমি ডি বা ed যোগ দি পাষ্ট টেন্সলৈ নিব নোৱাৰোঁ তেনেকুৱা ভাৰ্ববোৰক কোৱা হয় ইৰেগুলাৰ ভাৰ্ব অৰ্থাৎ ইৰেগুলাৰ ভাৰ্বৰ নিজা পাষ্ট টেন্সৰ ৰূপ থাকে ইয়াৰ পিছৰ এক্টিভিটিলৈ আগবাঢ়িছোঁ ৰিড দ্য পেৰাগ্ৰাফটো পঢ়া এণ্ড ফিল ইন দ্য ব্লেংকছ আৰু খালী ঠাইবোৰ পূৰ কৰা উইথ দ্য চিম্পল পাষ্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্বছ ভাৰ্বৰ চিম্পল পাষ্ট টেন্সৰ ফৰ্মটো ব্যৱহাৰ কৰি আমাক এই খালী ঠাইবোৰ পূৰ কৰিব দিয়া হৈছে অৰ্থাৎ তলৰ পেৰেগ্ৰাফটোত ব্ৰেকেটৰ ভিতৰত কিছুমান ভাৰ্ব দিয়া আছে আৰু এই ভাৰ্ববোৰৰ প্ৰেজেণ্ট ফৰ্মটো দিয়া আছে আমি এই ভাৰ্ববোৰ পাষ্ট টেন্সলৈ নি খালী ঠাইবোৰ পূৰ কৰিব লাগে আৰু ইয়াত প্ৰত্যেকটো ভাৰ্বকে পাষ্ট টেন্সলৈ নি সেই খালী ঠাইবোৰ পূৰ কৰি দিয়া আছে তোমালোকে এইখিনি পঢ়ি ল'বা ইয়াৰ পিছত আছে আমাৰ এক্টিভিটি নম্বৰ 8A লেটছ ৰিড এন এক্সট্ৰেক্ট ফ্ৰম এ সায়েন্স ফিকশ্যন বুক আমি কল্পবিজ্ঞান কাহিনীৰ এটা অংশ পঢ়োৱা অৰ্থাৎ সায়েন্স ফিকশ্যন বুক মানে হৈছে কল্পবিজ্ঞান কাহিনী আৰু এক্সট্ৰেক্ট মানে হৈছে কোনো এটা অংশ তুলি দিয়া এটা সায়েন্স ফিকশ্যন বুক মানে হৈছে বিজ্ঞানৰ ওপৰত ভিত্তি কৰি যেতিয়া নেকি কাল্পনিক কাহিনী ৰচনা কৰা হয় সেয়ে হৈছে সায়েন্স ফিকশ্যন বা কল্পবিজ্ঞান কাহিনী আৰু ইয়াত আমাক তেনেকৈ কল্পবিজ্ঞান কাহিনী এটাৰ পৰা এটা অংশ ইয়াত তুলি দিয়া হৈছে আৰু আমি এতিয়া সেই অংশটো পঢ়িম প্ৰফেসৰ ৰামানুজ বিল্ট এ টাইম মেচিন প্ৰফেসৰ ৰামানুজে এটা টাইম মেচিন তৈয়াৰ কৰিছিল শেপড লাইক এ জায়ান্ট ক্লক যেটো নেকি এটা প্ৰকাণ্ড ঘড়ীৰ আকৃতিৰ আছিল উই ষ্টেপড ইনসাইড আমি ভিতৰত প্ৰৱেশ কৰিছিলোঁ হেল্ড হেণ্ডছ এণ্ড প্ৰেছ দ্য গো বাটন হাতত ধৰিছিলোঁ আৰু তাৰপিছত গো লিখি থোৱা বাটন বা সেই বুটামটোত হেঁচি দিছিলোঁ উই ছেট দ্য কণ্ট্ৰলছ ফৰ মাৰ্চ 2040 আমি মাৰ্চ মানে হৈছে মঙ্গল গ্ৰহৰ 2040 চনৰ বাবে নিৰ্দেশ দিছিলোঁ এণ্ড ভেনিছড আৰু তাৰপিছত অদৃশ্য হৈছিলোঁ সাডেনলি অকস্মাতে উই লেণ্ডেড আমি অৱতৰণ কৰিছিলোঁ অন দ্য ৰেড প্লেনেট ছাৰ্ফেচ সেই ৰঙা গ্ৰহটোৰ উপৰিভাগত অৰ্থাৎ মাৰ্চক ৰঙা গ্ৰহ বুলিও কোৱা হয় গতিকে অকস্মাতে আমি সেই ৰঙা গ্ৰহটোৰ উপৰিভাগত অৱতৰণ কৰিছিলোঁ উই কালেক্টেড চেম্পলছ আমি
নমুনা সংগ্ৰহ কৰিছিলোঁ, প্লান্টেড ফ্লেগছ পতাকা পুতিছিলোঁ, এণ্ড এক্সপ্ল'ৰ্ড আৰু অন্বেষণ কৰিছিলোঁ ডিফাৰেণ্ট এৰিয়াছ বিভিন্ন অঞ্চলত। আমাৰ টাইম মেচিন বিপ্ড, আমাৰ টাইম মেচিনটোৱে বিপ্ড শব্দ কৰিছিল ছিগনেলিং ডিপাৰ্চাৰ, প্ৰস্থানৰ নিৰ্দেশ দি। উই বিড ফেয়াৰৱেল টু মাৰ্চ, আমি মংগল গ্ৰহক বিদায় জনাইছিলোঁ। ৰিটাৰ্ণিং টু আৱাৰ অ'ন টাইম, আমি নিজৰ সময়লৈ ঘূৰি আহিছিলোঁ। উইথ ইভেন মোৰ কুৱেশ্যনছ, আনকি বহুত বেছি মনত প্ৰশ্ন লৈ। এতিয়া তোমালোকক এই টাইম মেচিননো কি সেইটো ক'ব গৈছোঁ। টাইম মেচিন হৈছে এনেকুৱা এটা সঁজুলি বা এখন যান য'ত উঠি আমি অতীত বা ভৱিষ্যতলৈ গুচি যাব পাৰোঁ। কিন্তু এই বাস্তৱিকতে কোনো টাইম মেচিন নাই। টাইম মেচিনটো হৈছে কল্পনাত সৃষ্টি কৰি লোৱা এখন যানহে। গতিকে এই যিহেতু অংশটো এখন কল্পবিজ্ঞান কাহিনীৰ পৰা দিয়া হৈছে, কাল্পনিক বিজ্ঞানৰ কাহিনী এটাৰ পৰা দিয়া হৈছে, তাত লিখকে টাইম মেচিন এটা কল্পনা কৰি লৈছে আৰু সেই টাইম মেচিনটোত উঠি তেওঁলোকে কি কৰিছে, 2040 চনৰ মংগল গ্ৰহৰ বাবে নিৰ্দেশ দিছে। অৰ্থাৎ 2040 চনৰ মংগল গ্ৰহত লৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তাৰপিছত তেওঁলোক তাত উপস্থিত হৈছে, তাৰ পৰা নমুনা সংগ্ৰহ কৰিছে, তাৰপিছতে তেওঁলোকক সেই টাইম মেচিনটোৱে ঘূৰি অহাৰ নিৰ্দেশ দিছে আৰু তাৰপিছত তেওঁলোক পুনৰ নিজৰ সময়লৈ ঘূৰি আহিছে। গতিকে তোমালোকে বুজিব পাৰিছা এই টাইম মেচিননো কি আৰু এইটো যে সম্পূৰ্ণ এটা কাল্পনিক বস্তু। অৰ্থাৎ এই টাইম মেচিনত উঠি আমি কল্পনা কৰিব পাৰোঁ যে আমি অতীতলৈও গুচি যাব পাৰোঁ আৰু আমি ভৱিষ্যতলৈও গুচি যাব পাৰোঁ। ইয়াৰ পিছত আমাক কি দিয়া আছে চাওঁ আহা। হেভ ইউ এভাৰ ৰিড ছায়েন্স ফিকশ্যন বিফ'ৰ, তোমালোকে আগতে কল্পবিজ্ঞান কাহিনী পঢ়িছানে? নাও গ' টু এ লাইব্ৰেৰী, এতিয়া তোমালোক এটা লাইব্ৰেৰীলৈ যোৱা, অৰ চাৰ্চ অন দ্য ইণ্টাৰনেট, নহ'লে বা ইণ্টাৰনেটত বিচাৰি চোৱা, উইথ দ্য হেল্প অফ এন এল্ডাৰ, কোনো ডাঙৰ এগৰাকীৰ সহায় লৈ, টু ফাইণ্ড ছাচ বুকছ, তেনেকুৱা কিতাপবোৰ বিচাৰিবৰ বাবে। ৰাইট ডাউন দ্য নেমছ অফ দ'জ বুকছ, সেই কিতাপবোৰৰ নামবোৰ লিখা ইন দ্য স্পেচ গিভেন বিল', তলত দিয়া ঠাইবোৰত। অৰ্থাৎ তোমালোকে নিশ্চয় আগতে ছায়েন্স ফিকশ্যন বুক বা তোমালোকে কল্পবিজ্ঞান কাহিনী পঢ়িছা বা পঢ়ি নাপাবও পাৰা তোমালোকে। আৰু যদিহে তেনেকুৱা কিতাপ পঢ়ি পোৱা নাই তেতিয়াহ'লে তোমালোকে লাইব্ৰেৰীলৈ যাব পাৰা, নহ'লে বা কোনো ডাঙৰৰ সহায় লৈ তোমালোকে ইণ্টাৰনেটত বিচাৰি চাব পাৰা তেনেকুৱা কিতাপৰ নাম, আৰু তেনেকুৱা কিতাপ পালে তোমালোকে সেইবোৰ পঢ়িবও পাৰা। কাৰণ কল্পবিজ্ঞান কাহিনীয়ে আমাৰ মনত খুব উৎসুকতাৰ সৃষ্টি কৰিব পাৰে আৰু ই এখন আমাক বিজ্ঞানৰ এখন বেলেগ জগতলৈ লৈ যাব পাৰে। গতিকে এই কাহিনীবোৰ তোমালোকৰ বাবে খুবেই আকৰ্ষণীয় হ'ব। আৰু এতিয়া মই কল্পবিজ্ঞান কাহিনী কেইখনমানৰ নাম, অৰ্থাৎ ছায়েন্স ফিকশ্যন কেইখনমানৰ নাম মই তলত দি দিছোঁ। তোমালোকে এই কিতাপকেইখন যদি বিচাৰি পোৱা কেতিয়াবা পঢ়িবলৈ চেষ্টা কৰিবা। আৰু সেই কিতাপকেইখনৰ নাম হৈছে দ্য ইনভিজিবল মেন, দ্য টাইম মেচিন, দ্য ৱাইল্ড ৰবট, 20,000 লিগছ আণ্ডাৰ দ্য চি। নেক্সট এক্টিভিটি, ইমাজিন ডেট ইউ লিভ অন দ্য মুন, কল্পনা কৰা যে তুমি জোনবাই বা চন্দ্ৰত বাস কৰা। নাও টক টু ইউৰ পাৰ্টনাৰ, এতিয়া তোমাৰ পাৰ্টনাৰ বা তোমাৰ ফ্ৰেণ্ডজনৰ লগত আলোচনা কৰা বা কথা পাতা এবাউট ইউৰ লাইফ দেয়াৰ, তাৰ জীৱনটোৰ বিষয়ে। শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ড, তোমাৰ ফ্ৰেণ্ডৰ সৈতে সেইটো শ্বেয়াৰ কৰা, হাউ ইট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য লাইফ অন আৰ্থ, পৃথিৱীৰ জীৱনতকৈ সেইটো কিদৰে বেলেগ। অৰ্থাৎ তুমি যে জোনবাইত বাস কৰা সেইটো কল্পনা কৰি ল'ব দিছে আৰু তোমাৰ ফ্ৰেণ্ডৰ সৈতে সেই বিষয়ে কথা পাতিব দিছে। অৰ্থাৎ তুমি জোনবাইত যে বাস কৰা তাৰ পৰিৱেশটো কেনেকুৱা, তাত তোমালোকে কি খোৱা বা তাত কি আছে, এই কথাখিনি কল্পনা কৰি তুমি তোমাৰ ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰিব লাগিব। আৰু তাৰ জীৱনটো যে পৃথিৱীৰ সৈতে কিমান বেলেগ সেইটো কথা তোমালোকে তোমাৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব লাগিব। আৰু এই কথাখিনি তোমালোকে নিশ্চয় জোনবাইৰ উপৰিভাগ কেনেকুৱা তোমালোকে নিশ্চয় পঢ়ি পাইছা, আৰু সেইমতে তোমালোকে কল্পনা কৰি সেই জোনবাইত থকা পৰিৱেশটো কেনেকুৱা হ'ব সেইটো তোমালোকে কল্পনা কৰি তোমাৰ ফ্ৰেণ্ডৰ সৈতে আলোচনা কৰিব পাৰিবা। আৰু এয়াও আচলতে ছায়েন্স ফিকশ্যনেই হ'ব। ইয়াৰ পিছৰ এক্টিভিটি হৈছে এক্টিভিটি নম্বৰ 9A, ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ, তলত দিয়া বাক্যবোৰ পঢ়া এণ্ড নটিছ, আৰু লক্ষ্য কৰা দ্য আণ্ডাৰলাইন ৱৰ্ডছ, আণ্ডাৰলাইন কৰা ৱৰ্ডবোৰ তোমালোকক লক্ষ্য কৰিব দিছে। এতিয়া চাওঁ আহা, প্ৰথম বাক্যটোত দিয়া আছে দ্য টাচ অফ দ্য কিং টাৰ্ণড হিজ ডটাৰ, ৰজাৰ স্পৰ্শটোৱে ছোৱালীজনীক সলনি কৰিছিল ইনটু এ ষ্টেচু অফ গ'ল্ড, সোণৰ এটা মূৰ্তিলৈ। আৰু পিছৰ বাক্যটোত দিয়া আছে হুৱেন দ্য কিং টাচ দ্য ষ্ট'ন, যেতিয়া ৰজাই শিলটো স্পৰ্শ কৰিছিল ইট টাৰ্ণড ইনটু গ'ল্ড, ই সোণলৈ সলনি হৈ গৈছিল। দ্য ৱৰ্ড টাচ ইজ ইউজড ইন টু ডিফাৰেণ্ট ৱে ইন দ্য চেণ্টেন্সেছ, টাচ ৱৰ্ডটো বাক্য দুটাত বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰা হৈছে।
In the first sentence, প্ৰথম বাক্যটোত the word thus is used as a noun. প্ৰথম বাক্যটোত thus wordটো noun হিচাপে ব্যৱহাৰ কৰা হৈছে and it means the king's magical power আৰু এইটোৱে ৰজাৰ যাদুকৰী শক্তিটো বুজাইছে. In the second sentence আৰু পিছৰ বাক্যটোত the word thus is used. thus wordটো ব্যৱহাৰ কৰা হৈছে as a verb হিচাপে and it means আৰু ইয়ে বুজাইছে what the king did. ৰজাই কি কৰিছিল. অৰ্থাৎ ইয়াত তোমালোকক এইটোৱে বুজাবলৈ বিচৰা হৈছে যে এটা ৱৰ্ড কেতিয়াবা নাউন আৰু কেতিয়াবা ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব পাৰে. তোমালোকে আগৰ পাঠটোত নাউন আৰু ভাৰ্ব কাক কয় ইতিমধ্যে নিশ্চয় বুজি আহিছা. এই বিষয়ে এটা ভিডিঅ' মই আগতে দি থৈছোঁ. অৰ্থাৎ এটা ৱৰ্ড আমি কি কৰিব পাৰোঁ নাউন বা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ. এতিয়া তোমালোকে প্ৰথম বাক্যটো চোৱা দ্য টাচ অফ দ্য কিং. ৰজাৰ স্পৰ্শটোৱে অৰ্থাৎ কি স্পৰ্শ সেই যাদুকৰী স্পৰ্শটো অৰ্থাৎ টাচ ৱৰ্ডটোৱে সেই যাদুকৰী স্পৰ্শটোকহে বুজাইছে. আৰু পিছৰ বাক্যটোত আমি দেখিছোঁ when the king touched. ৰজাই যেতিয়া স্পৰ্শ কৰিছিল অৰ্থাৎ ইয়াত ৰজাই স্পৰ্শ কৰা কামটোক বুজাইছে. আৰু আমি ইতিমধ্যেই গম পাইছোঁ যে যেতিয়া কোনো এটা কাম বা কাৰ্যক বুজায় সেই ৱৰ্ডটোক ভাৰ্ব বুলি কোৱা হয়. অৰ্থাৎ ইয়াত দ্বিতীয় বাক্যটোত যিহেতু স্পৰ্শ কৰা কামটোক বুজাইছে কাৰ্যটোক বুজাইছে সেইবাবে এইটো হৈছে ভাৰ্ব আৰু আগতে স্পৰ্শ কৰাৰ সেই কামটোক বুজোৱাৰ কাৰণে সেইটো হৈছে নাউন. অৰ্থাৎ এটাত কাৰ্যটোক বুজাইছে আৰু আনটোত স্পৰ্শ কৰা সেই কামটোৰ নামটোক বুজাইছে. The word thus is used in different এইখিনি আমাৰ হৈ গ'ল. আমি পিছৰ এক্টিভিটিটোলৈ আগবাঢ়িছোঁ. Read the following sentences. তলত দিয়া বাক্যবোৰ পঢ়া and say আৰু কোৱা how the meanings of drink are different in the both sentences. অৰ্থাৎ দুয়োটা বাক্যতে drink wordটো ব্যৱহাৰ কৰা হৈছে কিন্তু দুয়োটা word অৰ্থাৎ drink wordটো দুয়োটা বাক্যতে বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ কৰা হৈছে. আমি চাওঁ আহা. আমাক প্ৰথম বাক্যটোত দিয়া আছে the king could not even eat or drink. ৰজাই আনকি খাবলৈ আৰু পিবলৈ পৰা নাছিল because everything he touched became cold immediately কাৰণ তেওঁ স্পৰ্শ কৰা প্ৰত্যেকটো বস্তু নিমিষতে সোণলৈ সলনি হৈ গৈছিল. আৰু ইয়াতে ড্ৰিংক ৱৰ্ডটোৱে খোৱা বা পি খোৱা এই কাৰ্যটোক বুজাইছে. গতিকে ইয়াতে যিহেতু পি খোৱা কাৰ্যটোক বুজাইছে গতিকে ইয়াত ড্ৰিংক ৱৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে. আৰু পিছৰ বাক্যটোলৈ চোৱা দ্য ফুড এণ্ড ড্ৰিংক. খাদ্য আৰু পানীয় টাৰ্ণ টু গোল্ড সোণলৈ সলনি হৈ গৈছিল as soon as he touched them. ৰজাই সেইবোৰ স্পৰ্শ কৰাৰ লগে লগে. অৰ্থাৎ ইয়াতে ড্ৰিংক ৱৰ্ডটোৱে খাদ্য আৰু পানীয় এই বস্তুবোৰকহে বুজাইছে আৰু আগৰ বাক্যটোত পি খোৱা কাৰ্যটোক বুজাইছে. গতিকে পিছৰ বাক্যটোত ড্ৰিংক ৱৰ্ডটো নাউন হিচাপে ব্যৱহাৰ হৈছে আৰু আগৰ বাক্যটোত ড্ৰিংক ৱৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে. Make sentences using the word drink. এতিয়া আমাক drink wordটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব দিছে to show two different meanings. দুটা বেলেগ অৰ্থ বুজাবলৈ. অৰ্থাৎ এতিয়া আমি drink wordটো ব্যৱহাৰ কৰি দুটা বাক্য লিখিম আৰু এই বাক্য দুটা চালে তোমালোকে দেখিবা যে drink wordটো কোনোবা এটা বাক্যত ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে আৰু কোনোবা এটাত নাউন হিচাপে ব্যৱহাৰ হৈছে. আমি প্ৰথম বাক্যটোত লিখিছোঁ they serve hot drinks like tea and coffee. তেওঁলোকে টি আৰু কফিৰ দৰে গৰম পানীয় পৰিৱেশন কৰে. অৰ্থাৎ টি আৰু কফি প্ৰথম বাক্যটোত টি আৰু কফি এই হট ড্ৰিংকক বুজাইছে ড্ৰিংকছ ৱৰ্ডটোৱে. গতিকে ইয়াত যিহেতু টি আৰু কফিকহে বুজাইছে গতিকে এই ৱৰ্ডটো হ'ব নাউন. আকৌ সেইদৰে পিছৰ বাক্যটোলৈ চোৱা আই ড্ৰিংক মিল্ক এভৰি মৰ্ণিং. মই প্ৰত্যেক ৰাতিপুৱাই গাখীৰ খাওঁ. অৰ্থাৎ ইয়াত খোৱা কাৰ্যটোক বুজাইছে গতিকে ইয়াত ড্ৰিংক ৱৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে. আমাৰ পিছৰ এক্টিভিটিটোলৈ আগবাঢ়িছোঁ. ফাইণ্ড মোৰ ৱৰ্ডছ. বেছিকৈ শব্দ বিচাৰি লোৱা ফ্ৰম দ্য লেচন পাঠটোৰ পৰা হুইচ কেন বি ইউজড. যিবোৰ ব্যৱহাৰ কৰিব পৰা যায় বোথ এজ এ নাউন এণ্ড এ ভাৰ্ব. যিবোৰ নেকি নাউন আৰু ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পৰা যায়. ৰাইট দেম ডাউন বিল'. সেইবোৰ তলত লিখা. অৰ্থাৎ আমাক পাঠটোৰ পৰা আৰু কেইটামান ৱৰ্ড বিচাৰি ল'ব দিছে যিবোৰ ৱৰ্ড নেকি আমি কেতিয়াবা নাউন আৰু কেতিয়াবা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ. আৰু ইয়াত মই দিছোঁ ৱাটাৰ, উইচ, ৱান্ট আৰু হাগ এই ৱৰ্ডকেইটা. নাও মেক চেণ্টেঞ্চেছ. এতিয়া বাক্য বনোৱা ইউজিং দিজ ৱৰ্ডছ. এই শব্দবোৰ ব্যৱহাৰ কৰি এজ এ নাউন এণ্ড এজ এ ভাৰ্ব. অৰ্থাৎ নাউন আৰু ভাৰ্ব হিচাপে এই শব্দবোৰ ব্যৱহাৰ কৰি এতিয়া বাক্য বনোৱা.
এতিয়া যেহেতু আমি ওয়ার্ড লৈছো ওয়াটার, উইচ, ওয়ান্ট আৰু হাগ এই শব্দকেইটা ব্যৱহাৰ কৰি আমি ইয়াতে প্ৰথমতে নাউন আৰু তাৰপিছত ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰোঁ। আহা প্ৰথমতে মই একেবাৰে সহজ ওয়াৰ্ড এটা লৈছোঁ ওয়াটাৰ, যাতে তোমালোকৰ বুজিবলৈ সহায় হয় সেইবাবে মই এই ওয়াৰ্ডটো লৈছোঁ। অৰ্থাৎ প্ৰথম বাক্যটোলৈ চোৱা, উই ড্ৰিংক ওয়াটাৰ, আমি পানী খাওঁ। অৰ্থাৎ ইয়াত পানী নামৰ বস্তুটোহে বুজোৱা হৈছে, গতিকে ইয়াত ওয়াটাৰ ওয়াৰ্ডটো কি হৈছে, পানীক বুজাইছে, গতিকে ইয়াতে ওয়াটাৰ শব্দটো হৈছে নাউন। কিন্তু পিছৰ বাক্যটোলৈ চোৱা, দে ওয়াটাৰ, সিহঁতে পানী দিয়ে দ্য প্লেণ্টছ, পুলিবোৰত, অৰ্থাৎ সিহঁতে পানী দিয়া কাৰ্যটো কৰে। অৰ্থাৎ ইয়াত ওয়াটাৰ ওয়াৰ্ডটোৱে পানী দিয়া কামটোক বুজাইছে, গতিকে ইয়াতে ওয়াটাৰ ওয়াৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। আৰু ইয়াৰ পিছৰ বাক্যটোলৈ চোৱা, দ্য ডিভাইন স্পিৰিট গ্ৰান্টেড হিম এ উইচ, সেই দেৱদূতগৰাকীয়ে তেওঁক এটা উইচ দিছিল, গতিকে ইয়াত উইচ ওয়াৰ্ডটো নাউন হিচাপে ব্যৱহাৰ হৈছে। আৰু সেইদৰে পিছৰ বাক্যটোত দে উইচ, তেওঁলোকে ইচ্ছা কৰে, টু মিট মি, মোক লগ পাবলৈ, অৰ্থাৎ ইয়াত উইচ ওয়াৰ্ডটোৱে ইচ্ছা কৰা কামটোক বুজাইছে, অৰ্থাৎ কাৰ্যটোক বুজাইছে, তেওঁলোকে ইচ্ছা কৰে, এইটো এটা ইচ্ছা কৰা কাৰ্য, গতিকে ইয়াত উইচ ওয়াৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ইয়াৰ পিছৰ বাক্যটোলৈ যোৱা, হি ৱান্টেড টু গেট মানি, তেওঁ পইচা পাবলৈ ইচ্ছা কৰিছিল, অৰ্থাৎ ইচ্ছা কৰা কাৰ্যটো কৰিছিল, গতিকে ইয়াত ৱান্টেড ওয়াৰ্ডটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। আৰু সেইদৰে পিছৰ বাক্যটোত চি হেজ এ ৱান্ট, তাইৰ এটা ইচ্ছা আছে, অৰ্থাৎ ইয়াত ইচ্ছা নামৰ বস্তুটো তাইৰ আছে, গতিকে ইয়াত ওৱান ওয়াৰ্ডটো নাউন হিচাপে ব্যৱহাৰ হৈছে। মই ব্ৰেকেটত লিখি দিওঁতে ভাৰ্ব হিচাপে লিখা হ'ল, আচলতে সেইটো ভুল হৈছে, সেইটো তোমালোকে নাউন বুলি লিখি ল'বা। ইয়াৰ পিছৰ বাক্যটোত দ্য কিং হাগড হিজ ডটাৰ, ৰজাই তেওঁৰ ছোৱালীজনীক আলিংগন কৰিছিল, অৰ্থাৎ ৰজাই তেওঁৰ ছোৱালীজনীক হাগড অৰ্থাৎ আলিংগন কৰা কাৰ্যটো কৰিছিল, গতিকে এই কামটো কৰিছিল বাবে এইটো হৈছে ভাৰ্ব। আৰু ইয়াৰ পিছত চি গেভ মি এ হাগ, তেওঁ মোক এটা আলিংগন দিছিল, আৰু ইয়াত হাগ ওয়াৰ্ডটো নাউন হিচাপে ব্যৱহাৰ হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইটো কথা বুজিব পাৰিছা যে কিছুমান ওয়াৰ্ড আমি কি কৰিব পাৰোঁ, কেতিয়াবা নাউন বাক্যত, কেতিয়াবা নাউন আৰু কেতিয়াবা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আচলতে এই এক্টিভিটিবোৰ ক্লাছত যেতিয়া বৰ্ডত বুজাই এই এক্টিভিটিবোৰ কৰা হয় তেতিয়াহ'লে বুজিবলৈ বেছি সহজ হয়। আশা কৰোঁ তোমালোকৰ টিচাৰে যেতিয়া ক্লাছত এইবোৰ ভালদৰে বুজাই দিব তোমালোকে তেতিয়া বেছি ভালদৰে বুজি পাবা। আৰু তোমালোকে এই ভিডিঅ'টো ভালদৰে যদি মন দি চোৱা তেতিয়াহ'লে নিশ্চয় কিছু পৰিমাণে হ'লেও বুজিবলৈ পাৰিবা। ইয়াৰ পিছৰ এক্টিভিটি হৈছে এক্টিভিটি নম্বৰ 10A, লুক এট দ্য ফলোয়িং ৱৰ্ডছ, তলত দিয়া শব্দবোৰলৈ চোৱা। দে কেন বি ব্ৰকেন ইনটু ডিফাৰেণ্ট চিলেবলছ, সেইবোৰক আমি বেলেগ বেলেগ চিলেবলত ভাঙিব পাৰোঁ। ৰিড দ্য ৱৰ্ডছ এলাউড, শব্দবোৰ জোৰকৈ পঢ়া, এণ্ড ক্লেপ ওৱান্স ফৰ ইচ চিলেবল, আৰু প্ৰত্যেকটো চিলেবলৰ বাবে এবাৰকৈ ক্লেপ দিয়া। ৰাইট ডাউন হাউ মেনি টাইমছ ইউ হেভ ক্লেপড, এতিয়া তুমি কিমানবাৰ ক্লেপ দিলা সেইটো লিখি যাবা। ফৰ ইচ ৱৰ্ড, প্ৰত্যেকটো শব্দৰ বাবে। এ ফিউ অফ দেম আৰ ডান ফৰ ইউ, আৰু তোমালোকৰ বাবে ইয়াতে কেইটামান কৰি দিয়া আছে। এতিয়া আমাক কোৱা হৈছে যে প্ৰত্যেকটো ৱৰ্ডকে আমি কেইটামান চিলেবলত ভাগ কৰিব পাৰোঁ, আৰু সেই চিলেবলনো কি আমি সেইটো চাওঁ আহা। আৰু চিলেবল হৈছে শব্দৰ একোটা অংশ য'ত এটাকৈ ভাৱেল চাউণ্ড থাকে, অৰ্থাৎ একোটা শব্দত কেইবাটাও ভাৱেল চাউণ্ড থাকিব পাৰে, আৰু আমি সেই ভাৱেল চাউণ্ডবোৰক যেতিয়া ভাগ কৰিব পাৰোঁ বা ভাগ কৰি লওঁ তেতিয়া তাকেই চিলেবল বুলি কোৱা হয়। এতিয়া তলৰ শব্দবোৰলৈ চোৱা। প্ৰথমতে আমাক দিয়া আছে ফুলফিল, এই ৱৰ্ডটো দিয়া আছে, আৰু এই ফুলফিল এই ৱৰ্ডটোত আমি দেখিছোঁ যে ফুল ৱৰ্ডটোত ইউ ভাৱেল চাউণ্ড এটা আছে, আৰু সেইটো ফিল এই অংশটোত আই ভাৱেল চাউণ্ড আছে, অৰ্থাৎ ফুলফিল এই ৱৰ্ডটোত দুটা ভাৱেল চাউণ্ড আছে, আৰু গতিকে আমি এই ৱৰ্ডটো আমি দুটা চিলেবলত ভাগ কৰিব পাৰোঁ। আৰু যিহেতু আমাক প্ৰত্যেক চিলেবলৰ কাৰণে এবাৰকৈ ক্লেপ দিব দিছে, আৰু ইয়াত দুটা চিলেবল আছে, আৰু আমি সেইকাৰণে কি কৰিব পাৰোঁ, দুবাৰ ক্লেপছ দিব পাৰোঁ। আৰু ইয়াৰ পিছত দিয়া আছে আমাক মেজিকেল ৱৰ্ডটো, আৰু এই ৱৰ্ডটোত আছে তিনিটা চিলেবলছ, কাৰণ ইয়াত তিনিটা ভাৱেল চাউণ্ড আছে। মেজিকেল অৰ্থাৎ তিনিটা ভাৱেল চাউণ্ড আছে, গতিকে ইয়াতে আমি 3 ক্লেপছ দিব পাৰোঁ। তাৰপিছত দিয়া আছে চেলিব্ৰেশ্যন ৱৰ্ডটো, আৰু চেলিব্ৰেশ্যন ৱৰ্ডটো যেতিয়া আমি চিলেবলত ভাগ কৰিম তেতিয়া দেখোঁ যে ইয়াত আমাৰ কেইটা আছে, 4টাকৈ ভাৱেল চাউণ্ড আছে, অৰ্থাৎ চেলিব্ৰেশ্যন অৰ্থাৎ 4টা ভাৱেল চাউণ্ড আছে, গতিকে আমি 4টা চিলেবলত ভাগ কৰিছোঁ, আৰু ইয়াৰ প্ৰত্যেকটো চিলেবলৰ বাবে আমি 4টা ক্লেপছ দিব পাৰিম। তাৰপিছত আমাক দিয়া আছে কনষ্টেণ্টলি, আৰু এই কনষ্টেণ্টলি ৱৰ্ডটো
আমি দেখিছোঁ যে তিনিটা ভাৱেল সাউন্ড আছে কনষ্টেন্টলি গতিকে ইয়াত তিনিটা সিলেবলছ আছে আৰু আমি 3 ক্লেপছ দিব পাৰোঁ তাৰ পিছত আমি লিখিছোঁ সুপাৰ হিৰো অৰ্থাৎ এই ওয়াৰ্ডটোত আমি সিলেবল দেখিছোঁ চাৰিটা সিলেবলছ দেখিছোঁ যেহেতু ইয়াত আমাৰ চাৰিটা ভাৱেল সাউন্ড আছে সুপাৰ হিৰো গতিকে আমি 4 ক্লেপছ দিব পাৰোঁ আৰু ইয়াৰ পিছত আমি লিখিছোঁ ইনসিস্টেড আৰু ইনসিস্টেড ওয়াৰ্ডটোত আমাৰ তিনিটা ভাৱেল সাউন্ড আছে ইনসিস্টেড অৰ্থাৎ ইয়াত তিনিটা সিলেবলছ আছে গতিকে আমি 3 ক্লেপছ দিম আৰু তাৰ পিছত আছে হ্যাপিনেছ আৰু এই হ্যাপিনেছ ওয়াৰ্ডটোত আছে তিনিটা ভাৱেল সাউন্ড হ্যাপিনেছ আৰু ইয়াত হেইভাবে তিনিটা সিলেবলছ আছে আৰু আমি 3 ক্লেপছ লিখিব পাৰোঁ Find out a few more words কেইটামান বেছিকৈ শব্দ বিচাৰি উলিওৱা from the text পাঠৰ পৰা having 2 or more syllables দুটা বা তাতকৈ বেছি সিলেবল থকা and complete the list above আৰু ওপৰৰ লিষ্টখন পূৰ কৰা আৰু আমি এই এক্টিভিটিটো ইতিমধ্যে কৰিলো আৰু আসলতে এই এক্টিভিটিটো তোমালোকে ক্লাছত কৰিবলৈ আটাইতকৈ বেছি ভাল পাবা যেহেতু তোমালোকে প্ৰত্যেকটো সিলেবলছৰ বাবে ক্লেপ দি যাবা আৰু এইটো খুব তোমালোকৰ বাবে আকৰ্ষণীয় হ'ব ইয়াৰ পিছৰ এক্টিভিটিটো হৈছে notice that লক্ষ্য কৰা যে the word magical is pronounced magical wordটো উচ্চাৰণ কৰা হৈছে with more force on the first syllable প্ৰথম সিলেবলটোত বেছিকৈ জোৰ দি that is we say the first syllable more strongly than the others magical অৰ্থাৎ ইয়াকে ক'বলৈ বিচৰা হৈছে যে magical wordটো তিনিটা সিলেবলছ আছিল magical আৰু আমি প্ৰথম সিলেবলটো বেছি জোৰ দি উচ্চাৰণ কৰোঁ Again, the word fulfill is pronounced with more force on the second syllable. হেইদৰে আকৌ fulfill wordটোৰ দ্বিতীয় সিলেবলটো আমি বেছি জোৰকৈ উচ্চাৰণ কৰোঁ that is we say the second syllable more strongly than the others fulfill অৰ্থাৎ fulfill ইয়াৰ second syllableটো আমি অৰ্থাৎ দ্বিতীয় সিলেবলটো আমি বেছি জোৰকৈ কি কৰোঁ উচ্চাৰণ কৰোঁ অৰ্থাৎ হেইটোত আমি বেছিকৈ স্ট্ৰেছ দিওঁ Listen how your teacher pronounces the word celebration. এতিয়া তোমালোকৰ টিচাৰে কিদৰে celebration wordটো উচ্চাৰণ কৰে তোমালোকক লক্ষ্য কৰিব দিছে practice saying the word with correct stress আৰু এইদৰে যেতিয়া আমি যেটো সিলেবলত বেছিকৈ জোৰ দিওঁ হেতুকে stress বুলি কোৱা হয় আৰু তোমালোকক হেইদৰে শুদ্ধকৈ stress দি wordবোৰ উচ্চাৰণ কৰা প্ৰেক্টিছ কৰিব দিছে অৰ্থাৎ celebration wordটোত আমি ব্ৰে অংশটোত সিলেবলটোত আমি বেছিকৈ জোৰ দি উচ্চাৰণ কৰোঁ Activity number 11 listen to the story কাহিনীটো শুনা the tale of the talking cave the tale of the talking cave নামৰ কাহিনীটো শুনা and answer the questions orally আৰু এই প্ৰশ্নবোৰ মুখে মুখে উত্তৰ দিয়া অৰ্থাৎ এই এক্টিভিটিটোৰ বাবে তোমালোকৰ এই কিতাপখনৰ পেজ নম্বৰ 40 ত এটা কাহিনী দিয়া আছে আৰু এই কাহিনীটোৰ নাম হৈছে The Tale of the Talking Cave তোমালোকৰ টিচাৰে এই কাহিনীটো পঢ়ি শুনাব আৰু তাৰ পিছত তোমালোকে শুনি লবা আৰু তাৰ পিছত টিচাৰে এই প্ৰশ্নবোৰ সুধিব আৰু তোমালোকে লগে লগে হেবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিবা এই এক্টিভিটিটো তোমালোকে ক্লাছত কৰিয়ে বেছিকৈ ভাল পাবা এক্টিভিটি নম্বৰ 12a let's read the poster below আমাক তলত এখন পোষ্টাৰ দিয়া আছে আৰু হেখন পঢ়ি ল'ব দিছে আমি পঢ়ি চাওঁ আহা এই পোষ্টাৰখনত একেবাৰে ওপৰত লিখা আছে the sunrise club organizes অৰ্থাৎ sunrise ক্লাবে অৰ্গানাইজ কৰিছে মেজিক শো এটা মেজিক শো 1 to 4 May 2025 4 to 6 PM আৰু ইয়াত সময় এটা লিখি থোৱা আছে 2025 চনৰ 1 মেৰ পৰা 4 মেলৈ আৰু সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ অৰ্থাৎ মেজিক শো প্ৰদৰ্শন কৰা হ'ব 1 মেৰ পৰা 4 মেলৈ সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ তাৰ পিছত লিখা আছে মেজিক ওয়াৰ্কশ্বপ thrilling shows and much more by great magicians N. Rupok and I. Hussain. Magic workshop that magic workshop hobo thrilling shows hobo অৰ্থাৎ ৰোমাঞ্চকৰ কিছুমান প্ৰদৰ্শনী হ'ব and much more আৰু বহুত বেছি কিবা কিবি হ'ব by great magicians N. Rupok and I. Hussain আৰু এইবোৰ কৰিব ডাঙৰ যাদুকৰ বিখ্যাত যাদুকৰ N. Rupok আৰু I. Hussain discount 50% off for students below 14 years অৰ্থাৎ 14 বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে 50% ডিসকাউন্ট দিয়া হ'ব ভেনু নাট্য মন্দিৰ আৰু স্থান হৈছে অৰ্থাৎ এই মিউজিক প্ৰদৰ্শনী হ'ব নাট্য মন্দিৰত এন্ট্ৰি ফি 100 rupees পাৰসন অৰ্থাৎ প্ৰত্যেক ব্যক্তিৰ কাৰণে তাত প্ৰৱেশ মূল্য নিৰ্ধাৰণ কৰা হৈছে 100 টকা টিকেট also available at www
magicworld.com অৰ্থাৎ তোমালোকে এই ৱেবছাইটত গৈও টিকেট সংগ্ৰহ কৰিব পাৰিবা অনলাইনত টিকেট সংগ্ৰহ কৰিব পাৰিবা Activity B use information from the poster এতিয়া আমি আগতে পাই অহা পোষ্টাৰখনৰ ইনফৰমেশ্যন বা তথ্যবোৰ ব্যৱহাৰ কৰিব লাগিব টু কমপ্লিট দ্য সেন্টেন্সেছ তলৰ বাক্যবোৰ কমপ্লিট কৰিবৰ বাবে অৰ্থাৎ তলত কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যবোৰ ওপৰৰ পোষ্টাৰখনৰ পৰা তথ্যবোৰ লৈ আমি সেই বাক্যবোৰ কমপ্লিট কৰিব লাগিব আমাৰ প্ৰথম সেন্টেন্সটো দিয়া আছে দ্য অৰ্গেনাইজাৰ অফ দ্য মেজিক শ্ব' ইজ মেজিক শ্ব' অৰ্থাৎ মেজিক প্ৰদৰ্শনীৰ অৰ্গেনাইজাৰ হৈছে আমি ইতিমধ্যে গম পালোঁ ইয়াৰ অৰ্গেনাইজাৰ হৈছে দ্য ছানৰাইজ ক্লাব সেইদৰে পিছৰ বাক্যটো দিয়া আছে দ্য শ্ব' উইল বি প্ৰেজেণ্টেড বাই অৰ্থাৎ এই প্ৰদৰ্শনীখন প্ৰেজেণ্ট কৰিব বা উপস্থাপন কৰিব কোনে কৰিব এন ৰূপহ এণ্ড আই হুছেইন তাৰপিছত দিয়া আছে দ্য শ্ব' উইল বি হেল্ড ফ্ৰম অৰ্থাৎ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা হ'ব 1 to 4 মে 1 পৰা 4 মেলৈ আৰু সেয়া অনুষ্ঠিত হ'ব সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ ইয়াৰ পিছত দিয়া আছে দ্য ভেনু ফৰ দ্য মেজিক শ্ব' আৰু এই মেজিক প্ৰদৰ্শনীৰ বাবে স্থান হ'ব নাট্য মন্দিৰ আৰু ইয়াৰ পিছত দিয়া আছে দ্য এড্ৰেছ টু বাই টিকেটছ অনলাইন আৰু অনলাইনত টিকেট কিনিবৰ বাবে যিটো আমাক ঠিকনা দিয়া আছে সেইটো হৈছে www.magicworld.com ডিজাইন অ পোষ্টাৰ ফৰ এ প্লে ইনক্লুড দ্য ফলোয়িং ডিটেইলছ ইন ইউ পোষ্টাৰ এতিয়া আমাক এখন নাটকৰ পোষ্টাৰ এখন নাটকৰ বাবে পোষ্টাৰ এখন বনাব দিছে আৰু আমাক তলত কিছুমান দিয়া আছে বৰ্ণনা দিয়া আছে তথ্য দিয়া আছে আৰু সেইবোৰ আমি ইনক্লুড কৰি বা সেইবোৰ ভিতৰ কৰি আমি এই পোষ্টাৰখন বনাব লাগিব তোমালোকে নিশ্চয় তোমালোকৰ অঞ্চলত যেতিয়া থিয়েটাৰ বা কোনোবা মেজিক শ্ব' আদি আহে তেতিয়া নিশ্চয় তোমালোকে পোষ্টাৰবোৰ লক্ষ্য কৰিছা সেই পোষ্টাৰবোৰত কি লিখা থাকে বাৰু যে থিয়েটাৰৰ নাম লিখা থাকে তাৰপিছত নাটকৰ নাম লিখা থাকে তাৰপিছত কেই তাৰিখৰ পৰা কেই তাৰিখলৈ কেতিয়া সেই থিয়েটাৰ অনুষ্ঠিত হ'ব সেই বিষয়ে লিখা থাকে তাৰপিছতে তাতে কি লিখা থাকে যে কোনে তাত এক্টিং কৰিব অৰ্থাৎ বিশেষ চৰিত্ৰ কিছুমানৰ তাতে নাম লিখা থাকে গতিকে তোমালোকে সেই পোষ্টাৰবোৰ চাই নিশ্চয় অনুমান কৰিব পাৰিছা যে পোষ্টাৰ এখন কেনেকুৱা হ'ব লাগে আৰু ইয়াত আমাক দিয়া আছে নেম অফ দ্য প্লে অৰ্থাৎ নাটকৰ বাবে তোমালোকে যিখন নাটকৰ বাবে কি কৰিবা পোষ্টাৰখন বনাবা তাতে তোমালোকে প্ৰথমতে নাটকখনৰ নাম দিব লাগিব তাৰপিছতে ডেট এণ্ড টাইম দিব লাগিব তাৰপিছতে ভেনু অৰ্থাৎ কোন ঠাইত সেই নাটকখন অনুষ্ঠিত হ'ব সেইটো দিব লাগিব তাৰপিছতে মেইন কেৰেক্টাৰ্ছ অৰ্থাৎ মুখ্য চৰিত্ৰসমূহৰ নাম দিব লাগিব আৰু তাৰপিছতে এই কেটচি শ্লোগান অৰ টেগলাইন আৰু তাৰপিছতে এটা কেটচি খুব আকৰ্ষক মনোমোহা শ্লোগান অৰ টেগলাইন অৰ্থাৎ মূল বাৰ্তা থকা এটা বাক্য তাতে দিব লাগিব অৰ্থাৎ এইখিনি বস্তু দি তোমালোকে এই তথ্যখিনি দি তোমালোকে এখন খুব ধুনীয়াকৈ পোষ্টাৰ বনাব পাৰিবা ইয়াৰ পিছত দিয়া আছে আমাক টাং টুইষ্টাৰ টাইম অৰ্থাৎ টাং টুইষ্টাৰ এই টাং টুইষ্টাৰ হৈছে অসমীয়াত জিভা কেঁকুৰি বুলি আমি যাক কওঁ অৰ্থাৎ তোমালোকৰ পেৰেণ্টছক সুধিলে গম পাবা যে এই জিভা কেঁকুৰিনো কি যেহেতু তেওঁলোকে অসমীয়াত এটা জিভা কেঁকুৰি পাইছিল বা টাং টুইষ্টাৰ পাইছিল সেইটো হৈছে লাওৰ পুলি লৰাই ৰুলো লৰাই লফা এই বাক্যটো অৰ্থাৎ টাং টুইষ্টাৰ মানে হৈছে কিছুমান ফ্ৰেজ বা বাক্য যিবোৰত নেকি একে চাউণ্ডৰ কিছুমান ৱৰ্ড একেলগে দিয়া থাকে আৰু সেইবোৰ উচ্চাৰণ কৰিবলৈ সেইবোৰ খৰকৈ মাতিবলৈ সেই বাক্য বা ফ্ৰেজটো খৰকৈ মাতিবলৈ খুবেই অসুবিধা হয় অৰ্থাৎ অসমীয়াত যিটো তোমালোকক মই টাং টুইষ্টাৰৰ কথা ক'লোঁ বা জিভা কেঁকুৰিৰ কথা ক'লোঁ সেই জিভা কেঁকুৰিটো তোমালোকে ঘৰত তোমালোকে পেৰেণ্টছৰ পৰা শিকিলৈ মাতিবলৈ চেষ্টা কৰিবা খৰকৈ মাতিবলৈ চেষ্টা কৰিবা দেখিবা যে সেইটো মাতিবলৈ খুবেই অসুবিধা হৈছে আৰু ঠিক সেইদৰে ইংলিছত যিবিলাক টাং টুইষ্টাৰ আছে সেইবিলাকো একে অৰ্থাৎ ইয়াত এই টাং টুইষ্টাৰত কি থাকে কিছুমান বাক্য বা ফ্ৰেজ থাকে আৰু তাত কিছুমান একে উচ্চাৰণৰ শব্দ একেলগে দিয়া থাকে আৰু সেইবোৰ খৰকৈ মাতিবলৈ খুবেই অসুবিধা হয় আৰু সেয়ে হৈছে টাং টুইষ্টাৰ আৰু ইয়াত আমাক এটা টাং টুইষ্টাৰ দিয়া আছে সেইটো হৈছে মিষ্টিকেল মেজিচিয়ানছ মেক মাইটি মেজিক এতিয়া এই বাক্যটো তোমালোকে খুব খৰকৈ মাতিবলৈ চেষ্টা কৰা দেখিবা তোমালোকৰ সকলো উলট পালট হৈ গৈছে উচ্চাৰণবোৰ এতিয়া আমাক কৈছে মেক এ টাং টুইষ্টাৰ অন ইউৰ ওন অৰ্থাৎ আমাক নিজাকৈ এটা টাং টুইষ্টাৰ ইয়াতে বনাব দিছে আৰু মই ইয়াত এটা টাং টুইষ্টাৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু সেইটো হৈছে ব্ৰাদাৰ বনি বট এ বিগ ব্ৰাউন ব্ৰেড এতিয়া তোমালোকে এই বাক্যটো খৰকৈ মাতিবলৈ চেষ্টা কৰা দেখিবা যে তোমালোকৰ জিভাখন খুব অসুবিধা হৈছে তোমালোকে এই বাক্যটো খৰকৈ মাতিবৰ কাৰণে শব্দবোৰ যেন উলট পালট হৈ গৈছে আৰু আমাক তলত যিহেতু স্পেচ দিয়া আছে তোমালোকে নিজেও এটা টাং টুইষ্টাৰ বনাবলৈ চেষ্টা কৰিবা ইয়াৰ পিছৰ এক্টিভিটি হৈছে ৰিডেল টাইম ৰিডেল মানে হৈছে কি সাঁথৰ
আই এম ৱেভড বাই মেজিচিয়ানছ মোক মেজিচিয়ানবিলাকে মোক জোকাৰি দিয়ে টু মেক থিংছ ডিছএপিয়াৰ বস্তুবোৰ অদৃশ্য কৰিবলৈ হোৱাট এম আই মইনো কি অৰ্থাৎ ইয়াত আমাক এটা ৰিডেল বা সাঁথৰ দিয়া আছে আৰু সেইটো হৈছে যে মেজিচিয়ানবিলাকে মোক জোকাৰি দিয়ে আৰু মোক জোকাৰি দিলে কি হয় বস্তুবোৰ অদৃশ্য হৈ যায় এতিয়া মইনো কি তোমালোকে নিশ্চয় বুজিব পাৰিছাই ইয়াত আমাক পাঠটোৰ আৰম্ভণিতে দিয়া আছিল আৰু সেইটো হ'ব মেজিক ৱাণ্ড ড্ৰ মি হিয়াৰ আৰু ইয়াতে আমাক সেই মেজিক ৱাণ্ড অংকন কৰিব দিছে আৰু তোমালোকে সেইটো ইয়াতে আঁকি ল'বা আমাৰ পিছৰ এক্টিভিটি হৈছে ডিড ইউ ন' তোমালোকে জানানে অৰ্থাৎ ইয়াত আমাক তথ্য দিয়া আছে বা কিবা জানিবলগীয়া কথা দিয়া আছে আৰু সেইটো কি আমি জানি লওঁ আহা মিষ্টেৰিয়াছ মায়ং অৰ্থাৎ ৰহস্যময় মায়ং ন'ন ফৰ মেজিক মায়ঙক মেজিকৰ বাবে মায়ং ন'ন ফৰ মেজিক যাক নেকি মেজিকৰ বাবে জনা হয় ইজ লোকেটেড ইন দ্য মৰিগাঁও ডিষ্ট্ৰিক্ট অফ আছাম যিখন নেকি অসমৰ মৰিগাঁৱত অৱস্থিত অৰ্থাৎ অসমৰ মৰিগাঁও জিলাত অৱস্থিত মায়ং এটা অঞ্চল যিটো নেকি মেজিকৰ বাবে বিখ্যাত অৰ্থাৎ যিখন ঠাই মেজিকৰ বাবে বিখ্যাত এডজইনিং মানে হৈছে সংলগ্ন এডজইনিং পবিতৰা ৱাইল্ড লাইফ চেংচুৱেৰী পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত সংলগ্ন ইট ইজ 30 কিলোমিটাৰ ইষ্ট অফ গুৱাহাটী ই গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ পূবে অৰ্থাৎ গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ পূবে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ লগত ই সংলগ্ন ইট ইজ এ কোৱাইণ্ট ভিলেজ এইখন হৈছে এখন অদ্ভুত বা আচৰিত গাঁও উইথ এ মেজিকেল এম্বিয়েন্স এটা মেজিকেল বা যাদুকৰী এম্বিয়েন্স মানে হৈছে বাতাবৰণ বা পৰিৱেশ অৰ্থাৎ ই হৈছে এক যাদুকৰী বাতাবৰণ বা পৰিৱেশেৰে এখন আচৰিত বা অদ্ভুত গাঁও এ লাৰ্জ নাম্বাৰ অফ উইজাৰ্ডছ যথেষ্ট সংখ্যক যাদুবৰ পপুলাৰলি ন'ন এজ ওজা অৰ বেজ যাক নেকি ওজা বা যিসকল নেকি ওজা বা বেজ নামে জনাজাত ইন দ্য লোকেল লেংগুৱেজ স্থানীয় ভাষাত লিভ হিয়াৰ তেওঁলোকে ইয়াতে বাস কৰে অৰ্থাৎ এই গাঁওখনত যথেষ্ট সংখ্যক যাদুঘৰ বা উইজাৰ্ডে বাস কৰে আৰু তেওঁলোকক স্থানীয় ভাষাত তেওঁলোক ওজা বা বেজ নামে জনাজাত ইট ইজ বিলিভ ডেট এইটো বিশ্বাস কৰা হৈছে ডেট দে হেভ এ স্পেল তেওঁলোকৰ মন্ত্ৰ আছে টু কিউৰ এভৰি এইলমেণ্ট প্ৰত্যেকটো ৰোগ নিৰাময়ৰ বাবে এণ্ড হিল পিপল ইন ডিষ্ট্ৰেছ আৰু মানুহক দুখ দুৰ্দশাৰ পৰা প্ৰতিকাৰৰ বাবে অৰ্থাৎ এইটো বিশ্বাস কৰা হৈছে তেওঁলোকৰ মন্ত্ৰ আছে আৰু এই মন্ত্ৰৰ দ্বাৰা তেওঁলোকে ৰোগ প্ৰতিৰোধ কৰিব পাৰে বা ৰোগ নিৰাময় কৰিব পাৰে আৰু তেওঁলোকে হতাশা বা দুৰ্দশাৰ প্ৰতিকাৰ কৰিব পাৰে দ্য অৰিজিন অফ দ্য নেম মায়ং ইজ বিলিভড টু হেভ কাম ফ্ৰম দ্য ডিমাছা ৱৰ্ড মিয়ং ডেট মিনছ এলিফেণ্ট অৰ্থাৎ এই দ্য অৰিজিন অফ দ্য নেম মায়ং ইজ বিলিভড টু কাম ফ্ৰম দ্য ডিমাছা ৱৰ্ড মিয়ং অৰ্থাৎ ডিমাছা শব্দ মে ইয়ঙৰ পৰা মায়ং শব্দটো অহা বুলি মূলতঃ বিশ্বাস কৰা হয় ডেট মিনছ এলিফেণ্ট যাৰ অৰ্থ হৈছে হাতী অৰ্থাৎ ডিমাছা শব্দ মিয়ং তাৰ মানে হৈছে হাতী আৰু এই মিয়ং শব্দৰ পৰা মায়ং শব্দটো অহা বুলি মূলতঃ বিশ্বাস কৰা হয় Some others believe আন কিছুমানে বিশ্বাস কৰে that যে it originated ই উৎপত্তি হৈছে বা ই উদ্ভূত হৈছে from the Sanskrit word maya সংস্কৃত word মায়াৰ পৰা meaning illusion যাৰ অৰ্থ হৈছে illusion ইংৰাজীত যাক illusion বুলি কোৱা হয় আৰু অসমীয়াত তাৰ অৰ্থ হ'ব মায়া বা বিভ্ৰম অৰ্থাৎ আন কিছুমান মানুহে বিশ্বাস কৰে যে এই মায়ং শব্দটো সংস্কৃত শব্দ মায়াৰ পৰা আহিছে যাক নেকি ইংৰাজীত ইলিউশন বা অসমীয়াত মায়া বা বিভ্ৰম বুলি কোৱা হয় ইয়াৰ পিছত আমাক ইয়াতে ট্ৰান্সক্ৰিপ্ট অফ লিসেনিং টেক্সট অৰ্থাৎ ইয়াত আমাক তোমালোকক আগতে কৈ আহিছোঁ আগৰ এক্টিভিটি এটাত তোমালোকৰ টিচাৰে এটা কাহিনী পঢ়ি দিব বুলি কোৱা হৈছিলে আৰু সেই কাহিনীটো আছিলে দ্য টেল অফ দ্য টকিং কেভ আৰু এই কাহিনীটো তোমালোকৰ টিচাৰে পঢ়ি দিব আৰু তাৰপিছত তোমালোকে সেই প্ৰশ্নসমূহ যেতিয়া টিচাৰে সুধিব তোমালোকে সেই প্ৰশ্নসমূহ মুখে মুখে উত্তৰ দিব লাগিব এই এক্টিভিটিটো আগতে দিয়া আছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এক্টিভিটিসমূহৰ আলোচনা দ্য গোল্ডেন টাচ নামৰ পাঠটোৰ এক্টিভিটিসমূহৰ আলোচনা ইমানতে শেষ হৈছে আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা ধন্যবাদ